Hello students, আজি আমি নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ মেথমেটিক্সৰ মানে যিখিনি MCQ কুৱেশ্যন আহিছিলে সেইখিনি ডিছকাছ কৰিবলৈ লৈছোঁ। আমি আগন্তুক ক্লাছত সেনেকুৱা আৰু মানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বাকিবোৰ কুৱেশ্যন ডিছকাছ কৰিম। ওকে, তো আজি প্ৰথম কুৱেশ্যনটো আমি লৈছোঁ। মই ডাইৰেক্ট ফটোখন ইয়াত মানে এড কৰি দিছোঁ। তো এই প্ৰথম কুৱেশ্যনটো কৈছে যে n² আৰু n+1² মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। তো এইটো ডাইৰেক্টলি আমি ক'ব পাৰোঁ যে n² আৰু n+1 মিডিলত মানে কেইটা স্বাভাৱিক সংখ্যা থাকিব, মানে কেইটা নেচাৰেল নাম্বাৰ থাকিব। যদি সাপোজ আমি এটা এক্সাম্পল থ্ৰু দি বুজিব চেষ্টা কৰোঁ, সাপোজ লৈছোঁ আমি 2² এণ্ড সাপোজ লৈছোঁ 3²। এতিয়া এই 2² মানে কিমান? 2² মানে হ'ল 4 আৰু 3² মানে কিমান হ'ল 9। এতিয়া ইয়াৰ মাজত কেইটা থাকিব? ইয়াৰ মাজত মানে কি থাকিব? 3 4 নহয়, এইটো 3 পৰা আছে ন, এইটো 4 পৰা আছে। তো ইয়াৰ মাজত থাকিব 5 6 7 8 মানে কেইটা থাকিলে 4টা। আমি এই বস্তুটোকে এনেকৈ ক'ব পাৰোঁনে যে টুৱাইচ n বুলি, মানে n যেটা আছিলে তাৰ দুগুণ থাকিব। তো কোনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পালোঁ প্ৰথম কুৱেশ্যনটো। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো কৈছে 4 9 10 আৰু 12ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল। এনেকুৱা অংক আমি লাষ্ট ক্লাছত এটা কৰিছিলোঁ, চিমিলাৰ অংক এটা আমি লাষ্ট ক্লাছত কৰিছিলোঁ। তো এনেকুৱা থাকিলে কি কৰিব লাগে? মেইনলি আমাৰ প্ৰথম কাম হ'ব কি LCM ল'ব লাগে। আমাৰ প্ৰথম কাম হ'ব LCM লোৱা। তো লোৱা LCM ল'ম। কাৰ ল'ম? 4 9 10 আৰু 12। আমি LCMটো চুটি হৰণ পদ্ধতিৰে ল'ব পাৰোঁ। তো মানে যদি 2ৰে কাটা, 2ৰে দুবাৰ, 9ক নাযায়, 10ক 5 বাৰ আৰু 12ক 6 বাৰ। আকৌ যদি 2ৰে কাটা যায়, এবাৰ 9 বাৰ 5 বাৰ 3 বাৰ। নেক্সট 3ৰে দিয়া, এবাৰ 3 বাৰ 5 বাৰ এবাৰ। মানে কিমান হ'ল টোটেল? 3 6 0 0 হ'ব। তো চোৱা, এইটো এটা পূৰ্ণবৰ্গ হয় নাই? এই 3 6 0 0টো এটা পূৰ্ণবৰ্গ। এই কাৰ পূৰ্ণবৰ্গ? যেতিয়া 60। যেতিয়া আমি 60ক স্কুৱেৰ কৰোঁ হয় 3400। বুজি পালোঁ ন সকলোৱে? তো কিমান হ'ব এনচাৰ? কিমান হ'ব এনচাৰ? 3600। বুজি পালোঁ? সকলোৱে কুৱেশ্যন নম্বৰ 2টো বুজি পালোঁ নে? অ'কে, মই এই কুৱেশ্যনটো এতিয়া এৰি থৈছোঁ। এইটো কুৱেশ্যন মই পিছত ডিছকাছ কৰিম। এতিয়া এইখিনি মই ক্লিয়াৰ কৰি দিছোঁ। এতিয়া নেক্সট কুৱেশ্যনটোলৈকে যাম। এইটো সুধিছে হোৱাট ইজ দ্য ভেলু অফ P। অ'কে, এই কুৱেশ্যনটো আহিছে কিহৰ পৰা? ল অফ এক্সপনেণ্ট, মানে সূচকৰ নিয়ম।
সূচকৰ নিয়ম মতে আহিছে এতিয়া সূচকৰ নিয়মটো কি আছিল যেতিয়া সাপোজ a to the power m and a to the power n থাকে যেতিয়া বেসটো একে থাকে পাওয়াৰটো এড হয় তো কি হ'ব a to the power m plus n হল এটো হৈছে সূচকৰ নিয়ম তো এই যোনটো ইকুয়েশন দিছে এই যেটো ইকুয়েশন দিছে কি দিছে -4 p/2 into -4 7/2 equal to -4 3/2 এটা সো এই গুটেকেটাতে মানে গুটেকেটা সংখ্যাতে বেসটো একে আছে -4 -4 হয়নে বেসটো একে আছে তো বেসটো একে থাকিলে আমাৰ জাস্ট পাৱাৰ কেটা এড কৰিলে হল তো পাৱাৰ কেটা কি কি আছে এটো হ'ব p/2 plus 7/2 equal to 3/2 so তাছত কি লিখিব আমি ইয়াৰ পৰা 2 equal to p plus 7 equal to 3 plus 2 যেতিয়া দুটা একে ৰাখি সমান চিনৰ দুই ফালে থাকে আমি তাক কাটিব পাৰো হল তাছত কি লিখিব পাৰো p equal to 3 minus 7 মানে কিমান হল -4 মানে কোনটো কারেক্ট অপশন সি ইজ দা কারেক্ট অপশন বুঝি পালো আমি সকলে বুঝি পালো ওকে এটা আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো দিছে তলৰ উক্তিবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা ওকে তো ইয়াতে কেইটামান মানে স্টেটমেন্ট দিছে আমি সেই স্টেটমেন্ট কেইটামৰ পৰা কোনটো কারেক্ট বাছি উলাব লাগে তো কৈছে যে এই স্টেটমেন্টটো কৈছে যে এভৰি পজিটিভ অড ইন্টিজাৰ are in the form of 4q plus 1 4q plus 1 আৰু কি 4q plus 3 ওকে তাৰপিছত নেক্সট স্টেটমেন্টটো কি কৈছে এভৰি পজিটিভ ইভেন ইন্টিজাৰ কেনেকৈ লিখিব কৈছে 2q plus 1 ওকে আমি এটা চেক কৰিম ওকে যদি আমি q জায়গাত 1 ধৰো তো কিমান হ'ব এখিনি মতে কিমান হ'ব 4 into 1 plus 1 তো কিমান হ'ল 5 তো 5 is an odd number again এটো যদি ধৰো 4 plus 3 হ'ব কিমান হ'ল এটো হ'ল এটো হ'ল 7 হ'ল তাৰপিছত নেক্সট হৈছে কি এভৰি পজিটিভ ইভেন ইন্টিজাৰ ইভেন এটা যদি আমি q2 2 ল তেতিয়া কি হ'ল লিখিব পাৰো 2 into 2 plus 1 মানে কিমান হ'ল 5 হ'ল কিন্তু এটো ইভেন নাম্বাৰ জানো সেকেন্ড আৰু তেনেকৈ যদি আমি চাও যে q = যদি 4 ল কিমান হ'ব 2 into 4 plus 1 তো কিমান হ'ব ইয়াৰ পৰা 9 তো ইভেন নাম্বাৰ জানো তো আমি কি গম পালো আমি গম পালো যে statement 1 is correct but statement 2 is not correct তো কোনটো হ'ব অপশন বি a is true but b is false বুজি পালো এই প্ৰথম চাৰিটা কোৱেশ্চন বুজি পালো সকলোৱে ওকে আমি তাৰ নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো এটা আমি নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো
তো সুধিছে যে দ্য নাম্বাৰ মানে এই সংখ্যাটো পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল মানে কেইটাৰ পিছত দশমিকৰ পৰিসমাপ্তি ঘটিব ওকে এতিয়া পৰিমেয় সংখ্যা মানে কি যিবিলাক সংখ্যা p/q আকৃতিত লিখিব পাৰি যেতিয়া দশমিক পৰিসমাপ্তি ঘটে তেতিয়া মানে কি হয় p to p হিচাপে ৰাখে কিন্তু q টোক আমি 2m and 5n হিচাপত লিখিব পাৰোঁ কাৰণ চোৱা কিবা এটা সংখ্যাক যেতিয়া আমি 10 ৰে হৰণ কৰিম হি ডাইৰেক্ট মানে টাৰ্মিনেট হৈ যাব মানে দশমিকটো মানে শেষ কৰি পেলাব হি সাপোজ যদি চাও 10 মানে কি হ'ল 0.5 শেষ তো আমাৰ 2 আৰু 5 মিলি মানে 10 হয় কিবা এটা সংখ্যা 2 আৰু 5 মিলি 10 হয় তো যেটো কোৱেশ্চন দিছে আমি মানে ওপৰটো কি দিছে আমাৰ হেতু একো মানে মতলব নাই আমাৰ জাস্ট কথাটো হৈছে যে তলৰটো 625 টো 625 মানে কি 5 4 মানে 5 4টা যদি 5 4টা থাকে obviously 2 4টাও থাকিব লাগিব হয় না যেতিয়া 2 4টা থাকে তেতিয়া হে দুইটা মানে ইকুৱেল হ'ব according to 2n 5m ফৰ্মুলা এটো ফৰ্মুলা মতে তো কি হ'ল এই মানে 4টাৰ পিছত দশমিকৰ পৰিসমাপ্তি ঘটিব সদায় মন ৰাখিবা মানে হেতু একচুয়ালি এনেকৈ কৰে যে মই তোমাক দেখাই দিছো যে এই নাম্বাৰটো কিমান আছিল 14588 ওকে ওয়েট 14588 এটো আছে 625 এটো মানে আমি কৰিব পাৰো 14588 divided by 5 to the power 4 into 24 to the power 4 এনেকৈ কেলে লিখিছো যাতে কাটা কাটি গলেও আকৌ আমি হে আগৰ সংখ্যাটোৱে পাও বুজি পালো কিন্তু এই দুটা মিলি কি হৈছে 2 4টা 5 4টা আলটিমেটলি এটো হ'ব তো ইয়াৰ 4টাৰ পিছত দশমিকৰ পৰিসমাপ্তি ঘটিব বুজি পালো আন্ডাৰস্ট্যান্ড যিখিনি কথা কৈছো বুজি পাইছনে সকলোৱে এনি ডাউট তো এটো কোনটো অপচন হ'ব অপচন এ ইজ দা কারেক্ট অপচন ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈকে যাম নেক্সট কোৱেশ্চনটো দিছে যে যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল বুলি কয় যোগফল মানে কি হ'ব আলফা প্লাস বিটা আলফা প্লাস বিটা কিমান দিয়া আছে -3 আৰু পূৰণফলটো দিয়া আছে কিমান আলফা ইনটু বিটা ইয়াৰ মানটো দিয়া আছে 2 তো সুধিছে যে পলিনোমিয়েলটো কি হ'ব এটা আমাৰ ইকুৱেচন লিখা টেকনিকটো হৈছে কেনেকৈ লিখিব পাৰো x square plus alpha plus beta x plus alpha beta তো x square to x square হিচাপে লিখিলো alpha plus beta মানে হৈছে -3 alpha plus beta মানে হৈছে -3x plus তাৰপিছত alpha beta মানে হৈছে 2 alpha plus beta মানে হৈছে 2 তো এটো কিমান হ'ব x square minus 3x plus 2 is equal to 0 বুজি পালো তো
কোনটো অপশ্যন হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালোঁ সকলোৱে কেনেকৈ কৰোঁ দ্বিঘাত সমীকৰণৰ জিৰ'ৰ পৰা আমি কেনেকৈ এটা বহুপদ ৰাখি সৃষ্টি কৰিব পাৰোঁ হ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িম সেইখিনি মই ৰাপ কৰি দিছোঁ অ'কে তো সুধিছে যে তলৰ বাস্তৱ সংখ্যাবোৰ কোনটো নিৰ্বিধ পুনঃপৌনিক দশমিক বিস্তৃতি থাকিব মানে সুধিছে যে ইন দ্য ফলোয়িং নাম্বাৰ হুইচ ওৱান হেভ নন টাৰ্মিনেটিং মানে টাৰ্মিনেট নহয় বাট ৰিপিটেটিং ডেচিমেল ৰিপিটেটিং মানে ৰিপিট হৈ থাকে ডেচিমেলটো তো এইটোতো নহয় হ'ব নোৱাৰে কাৰণ এইটো কিয় 125 আছে 5 কিউব আছে যদি আমি 2 কিউব কৰোঁ এইটোতো দশমিকটো শেষ কৰি পেলাব এইটোতো নহয় তো এইটো হ'ব নোৱাৰে এতিয়া পাই মানে হৈছে 3.14 সামথিং এনেকুৱা এইটো ৰিপিট নহয় এইটো ৰিপিটেটিং নহয় ইয়াৰ ভেলুটো ফিক্স ভেলু তো অপশ্যন হ'ব তোমালোকৰ চি অপশ্যন হ'ব চি কাৰণ এইটোৱে হৈছে এইটো সংখ্যা যিটো নন টাৰ্মিনেটিং বাট ৰিপিটেটিং মানে ৰিপিট হৈ থাকে এইকেইটা ৰিপিট নহয় কেতিয়াও বুজি পালোঁ সকলোৱে অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ তো কৈছে যে দ্য প্ৰডাক্ট অফ দ্য জিৰ' তো প্ৰডাক্টটো কেনেকৈ ওলায় আলফা ইনটু বিটা তো আলফা বিটাৰ মানটো কি বুলি কয় চি বাই এ এতিয়া এই ইকুৱেশ্যনটোত চিটো কিমান চি মান কিমান দিছে চি মান দিছে -3 আৰু এ দিছে 6 মানে কোনটো অপশ্যন চি কিন্তু ইয়াক আকৌ আমি এনেকৈ কাটি কেনে -1/2 লিখিব পাৰোঁ একেটা হ'ল সকলোৱে বুজি পালে সেইটো কুৱেশ্যন এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হৈছে কি যে এইটো এটা পলিনমিয়েল দিছে হ'ল যাৰ ডিগ্ৰী কেতিয়াবা ইয়াক ডিগ্ৰী সুধিব পাৰে যে ইয়াৰ ডিগ্ৰী কিমান তো ডিগ্ৰী মানে হৈছে হাইয়েষ্ট পাৱাৰ অফ দ্য ইকুৱেশ্যন তো এই ইকুৱেশ্যনটোৰ হাইয়েষ্ট পাৱাৰ কিমান 3 তো দিছ ইজ এ 3 ডিগ্ৰী পলিনমিয়েল ইকুৱেশ্যন বুজি পালোঁ তো দিছ ইজ এ ইকুৱেশ্যন তো কৈছে যে সিহঁতৰ শূন্যকেইটাৰ পূৰণফল দিছে 4 তেন্তে সুধিছে যে এৰ মান কিমান তো যেতিয়া ডিগ্ৰী 3 থাকে আৰু তাহাঁতৰ ৰুটছ জানিব লাগে জিৰ'জ তো সেইটো ফৰ্মুলা হৈছে আলফা বিটা গামা ইজুকেল টু -d/a তো ইয়াৰ ভেলুটো দিয়া আছে আমাক ইয়াৰ ভেলুটো দিয়া আছে কিমান 4 ইজুকেল টু ডিৰ মান কিমান হ'ব -6 আৰু a মানে এতিয়া যদি এটা কাটি কৰোঁ 4a ইকুৱেল টু -6 দেন a ইকুৱেল টু -6/4 এইটো কাটিলে 3 বাৰ এইটো 2 বাৰ তো -3/2 ওকে এই মাইনাছটো আগত আছিলে আকৌ এটা মাইনাছ আহিলে তো এইটো অবভিয়াছলি প্লাছ হ'ব তো অপশ্যনটো হ'ব 3/2 অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন
হল তো নেক্সট কোৱেশ্যনটো চাও তো নেক্সট কোৱেশ্যনটো কৈছে যে হুইচ অফ দ্য ফলোইং ইজ এ পলিনমিয়েল তলৰ কোনটো বহুপদ এটোতো ডাইৰেক্ট কৰিব পাৰি কেনেকৈ কৰিম এক মিনিট ওকে এটো নহয় তো অবভিয়াছলি কোনটো হ'ব এটো হ'ব লাগিব এটো তোমাৰ স্কয়াৰ আছে বাট এটো স্কয়াৰ আছে বাট এটো যেতিয়া আমি ডিভাইড কৰিম কিন্তু হেতু এটা মানে বেলেগ ৰাখি হৈ যাব তো দিস ইজ এ পলিনমিয়েল ওকে এতিয়া আমি নেক্সট কোৱেশ্যনটো লগে আগবাঢ়িছো ওকে এটো কোৱেশ্যন নম্বৰ 11 ওকে 11 এটা 12 তো কৈছে যে ৰেখাৰ দ্বাৰা পৰস্পৰে কাটাকাটি নকৰা ওকে যেতিয়া কাটাকাটি নকৰে অলৱেজ মোৰ থাকে যেতিয়া কাটাকাটি নকৰে তাহাতৰ নো সলিউশন মানে কোনো সমাধান পোৱা নাযায় আৰু যেতিয়া কোনো সমাধান পোৱা নাযায় a equal to b1 by b2 is not equal to c1 by c2 হয় যেতিয়া দুডাল লেখা এনেকৈ সমান্তৰালকে মানে গৈ থাকে তেতিয়া তাহাতৰ নো সলিউশন আৰু যদি দুডাল লেখা একে লাইনতে গৈ থাকে সাপোজ মানে ইডাল লেখা আৰু সাপোজ আন এডাল মানে ইয়াৰ ওপৰতে মানে গৈছে তো তাহাতৰ হয় ইনফিনিট সলিউশন তো মানে কি অসীমতা সমাধান পোৱা দেখা যায় বুজি পালো সকলোৱে বুজি পালো ওকে তো ইয়াৰ কোনটো আনসাৰ হ'ব অপচন সি ইজ দা কারেক্ট অপচন ওকে এটো এটা মই আপ কৰি দিছো ওকে তো নেক্সট কোৱেশ্যনটো কৈছে কি কনসিডাৰ দা ফলোইং মানে তলৰ ৰৈখিক সমীকৰণ জোৰকেইটা বিবেচনা কৰা ওকে তো ফাৰ্স্টটো যদি চাও কি আমাক কি দিয়া আছে 4x into 6y equal to 9 তাৰ পিছত দিয়া আছে কি 8x into 12y is equal to 8 ওকে তো আমি যদি চাও a1 by a2 লালো জানিবা তো কিমান পাম 1/2 তাৰ পিছত b1 by b2 ওকে this is also 1/2 সমান হৈছে তো কি হ'ব ওকে আমি নেক্সট চাও এটো হ'ব 2/3 মানে a1 by a2 আৰু b1 by b2 হ'ব 3/2 তো এটো সমান নহয় তো এটো কনস্ট্যান্ট হয় তো কোনটো হ'ব 2 is a constant 1 is a constant consistent ওকে বোথটো নহয় দুইটা কনসিস্টেন্টটো নহয় option D is the correct option বুজি পালো সকলোৱে বুজি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্যনটো লগে আগবাঢ়িছো নেক্সট কোৱেশ্যনটো কৈছে কি ওলাব দিছে আমাক জাস্ট সলিউশনটো ওলাব দিছে কি দিছে x plus y is equal to 14 and x minus y is equal to 4 তো জাস্ট ফুল যদি এটো প্লাস কৰি দিয়া এটা কি হ'ব 18 হল তো কি হল x equal to 9 ক'ত আছে সো এতিয়া তো এটোত আছে সকল আৰু এটোতো আছে এন্ড যেতিয়া x equal to 9 টো বহাই দিয়া ইয়াতে 14 9 9 10 5 মানে কিমান 5 9 and 5 তো কোনটো হ'ব
option 9 and 5 option B is the correct option বুজি পালো সকলোৱে বুজি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো সকলোৱে বুজি পালো যেতিয়া ওকে নেক্সট কোৱেশ্চনটো দিছে for what value of k এৰ কি মানৰ বাবে ইকুৱেশ্যন এটো ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমান এই আমি কৈছো অসীম মানে কি দুইডাল লাইন এনেকে যোৱা মানে এডাল লাইনৰ ওপৰত আন এডাল লাইন থকা দিস ইজ নন এজ অসীম মানে অসীমত মানে সমাধান থাকে তো যেতিয়া অসীমত তেনেকৈ সমাধান থাকে মন ৰাখিবা সদায় a1 by a2 is equal to b1 by b2 is equal to c1 by c2 তো আমাক কাৰ ভ্যালু লাগে আমাক ভ্যালুটো লাগে k তো a1 মানে কিমান আছে ইয়াতে 2 a2 মানে 4 b1 মানে 3 b2 মানে k c1 মানে 5 a2 মানে 10 তো এই যি কোনো এটাৰ পৰা মানে কি k এর ভ্যালুটো জাস্ট উলাই লেতে হল তো এটো যদি আমি সলভ কৰিলে কি পাম সলভ কৰিলে পাম আমি এটো তো হ'ব 1/2 তো k এর মান কিমান হল 6 তো কোনটো হ'ব তো অপশন C is the correct option বুজি পালো সকলোৱে বুজি পালো নে ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো ওকে তো নেক্সট কোৱেশ্চনটো কৈছিল যে ম্যাচ দা ফলোইং তুলনা কৰা এটো মতে দিশা সমীকৰণৰ মূলবিলাক ওকে মানে তুলনা কৰিব দিছে এতিয়া চোৱা ৰিয়েল এণ্ড বাস্তৱ মানে বাস্তৱ আৰু সমান কেতিয়া হয় যেতিয়া এটো হয় তো অপচন কোনটো আছে হয়তো এটো হবে নহয়তো হবে মানে এই দুটাটো নহয় শিওর রিয়েল কেতিয়া হয় যেতিয়া এটো গ্রেটার দেন 0 হয় অপশন 3 তো এটো আছে এটো হ'ব পাৰে নো রুট হলে মানে বাস্তব মূল নাই কেতিয়া যেতিয়া তাতো লেস দেন ইকুয়াল টু 0 হয় এটো হ'ব 1 তো এটো তো অপশন ডি ইজ দা কারেক্ট অপশন বুজি পালো সকলোৱে বুজি পালো ওকে এটা নেক্সট কোৱেশ্চনটো কৈছে 17 নম্বৰ কোৱেশ্চনটো যে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এটো চোৱা স্কয়াৰ আছে এটো স্কয়াৰ আছে এটো এনেকে x স্কয়াৰ হ'ব তো এই গোটেই এটা দ্বিঘাত সমীকৰণে হয় কিন্তু এটো চোৱা x কিউব আছে ডিগ্ৰী 3 হলে দিস ইজ নট এ quadratic equation option D is the correct option হল বুজি পালো সকলোৱে ওকে নেক্সট কোৱেশ্চন 18 নম্বৰ কোৱেশ্চনটো যাম যদি ইমানৰ সমীকৰণটো এটা মূল 8 হয় তেন্তে k এর মানটো ওলাব দিছে তো k টো তো আছে আমাৰ k টো c মানে তোমাৰ c পজিশনত তো c পজিশনত থাকিলে আমি হদায় কি হলাম আলফা ইনটু বিটা হলাম কি হ'ব c by a তো আলফা ইনটু বিটাৰ মানটো কিমান দিছে 8 তো c টো কিমান হ'ব k and a টো কিমান দিয়া আছে 8 নালাগে that's one তো k মান কিমান হ'ব 8 তো কোনটো কারেক্ট অপশন B is the correct option বুজি পালো সকলোৱে এটা নেক্সট টু কোৱেশ্চন দিছে এপি মানে সমান্তৰাল প্ৰগতি তো সমান্তৰাল প্ৰগতি ফৰ্মুলাটো কি জানে সবে এপিৰ ফৰ্মুলাটো an is equal to a plus n minus 1 into d এটো ফৰ্মুলা সমান্তৰাল প্ৰগতি হয় এতিয়া
এই কোৱেশ্চনটো 19 নম্বৰ কোৱেশ্চনটো ন 19 নম্বৰ কোৱেশ্চনটো তো আমি কি লিখিব পাৰো মই এটা লিখি দিছো an টো ওলাব দিছে an কিমানৰ কাৰণে ওলাব দিছে 10তম পদ মানে a10 a মানে হৈছে প্ৰথম ৰাশি কিমান আছে 2 প্লাস n মানে কিমান 10 minus 1 into d তো কিমান হ'ব 5 তো এখিনি যেতিয়া আমি সলভ কৰিম আমি পাম 47 তো কোনটো হ'ব অপচন b is the correct option বুজি পালো সকলোৱে বুজি পালো না সকলোৱে বুজি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লগে আগবাঢ়িছো নেক্সটটো কৈছে যে এই কেটা ৰাখি এপিত আছে তেতিয়ালে মানে সুধিছে যে x ৰ মান কিমান হ'ব চোৱা যদি কোনোবা ৰাখি এপিত থাকে তেতিয়া হলে কি হ'ব লাগিব যে তাহাতৰ যোনটো কমন ডিফাৰেন্স মানে কি কমন ডিফাৰেন্সটো একে হ'ব লাগিব দুটাৰে তো মানে কিমান দিয়া আছে x + 1 3x আৰু কিমান দিয়া আছে 4x + 2 যদি এই গোটেই কথা ৰাখি যদি এপিত আছে মানে কি সমান্তৰাল প্ৰগতিত আছে তেতিয়া হলে কি হ'ব লাগিব এই গোটেই কেটা যোনটো কমন ডিফাৰেন্সটো সমান হ'ব লাগিব তো কি তো আমি কি লিখিব পাৰো 3x - x + 1 equal to 4x + 2 minus 3x হল এটা এখিনি জাস্ট সলভ কৰিলে আমি x ৰ ভ্যালুটো পাম 3 বুজি পালো তো কোনটো হ'ব কারেক্ট অপশন ডি ইজ দা কারেক্ট অপশন সকলোৱে বুজি পাইছো না সকলোৱে বুজি পাইছো এই প্ৰথম 20টা কোৱেশ্চন সকলোৱে বুজি পাইছো ওকে এটা নেক্সট কোৱেশ্চনটো লগে আগবাঢ়িম নেক্সট টু সুধিছে কি টোটাল নাম্বাৰ আমাক এটো লাগে n টো কিমান হ'ব n তো আমি কি জানো an is equal to a plus n minus 1 into d an ৰ মানটো আমাক দিয়া আছে an ৰ ভ্যালুটো আমাক দিয়া আছে কিমান 205 দিয়া আছে ফার্স্ট টার্মটো কিমান আমি জানো কিমান 7 we don't know n তো কিমান আমি নাজানো কিন্তু আমি জানো যে কমন ডিফারেন্স কিমান তাহাতৰ কমন ডিফারেন্স হৈছে 6 হল এতিয়া যদি এটো জাস্ট সিম্পলি এনেকুৱা কৰো এখিনি কইলে এটো হ'ব 33 equal to n plus 1 n minus 1 তো n is equal to কিমান হ'ব 34 তো কোনটো হ'ব অপশন সি ইজ দা কারেক্ট অপশন সকলোৱে বুজি পালো সকলোৱে এখিনি লকে বুজি পালো না সকলোৱে ইমানখিনি কোৱেশ্চন বুজি পালো এতিয়া লকে ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লকে যাম নেক্সট কোৱেশ্চনটো আকৌ ম্যাথছ দা ফলোইং দিছে তো এ নম্বৰটো কৈছে এ পয়েন্ট অন x axis point on x axis হলে y to always 0 হ'ব তো a to 3 হ'ব a to 3 কত আছে a to by 2 ওকে তাহলে কৈছে যে a point lies on the third quadrant দুইটা নেগেটিভ তো এটো হ'ব b to হ'ব 4 মানে দুইটা হ'ব পাৰে তাৰছত c নম্বৰ a point lies on the y axis হলে a to মানে x to 0 হ'ব এটো হ'ব c মানে অপশন c ইজ দা কারেক্ট অপশন বুজি পালো ইজি কোৱেশ্চন আছিল এটো ইজি কোৱেশ্চন আছিল ওকে আমি এটা নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো আমি গেম ক্লিয়াৰ কৰিলো 1 মিনিট ওকে নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আছিল ডিসটেন্স ফৰ্মুলা এতিয়া আমি ডিসটেন্স ফৰ্মুলা কেনেকৈ উলাম ডিসটেন্স ফৰ্মুলা
ডিস্টেন্স ফৰ্মুলা সবে জানে নে ডিস্টেন্স ফৰ্মুলা কেনেকৈ আছিল ৰুট অভাৰ y2 minus y1 whole square plus okay sorry this is x over লাগিছিলে মই ভুল হৈ গল 1 মিনিট this is not y sorry x2 minus x1 whole square plus y2 minus y1 whole square বুজি পালো এতিয়া যেতিয়া আমি হেতু ফৰ্মুলা ইয়াতে ইউজ কৰিম কিমান হ'ব -1 plus 5 whole square plus 3 minus 7 whole square তো এটো কিমান হ'ব 4 plus 4 square মানে কিমান হ'ল 16 মানে 32 মানে কিমান হ'ল 4 root 2 কোনটো হ'ব অপচন 4 root 2 অপচন C is the correct option বুজি পালো সকলোৱে বুজি পালো এটিলৈকে এইখিনিলৈকে ওকে আমি নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িছোঁ নেক্সট কোৱেশ্চনটো দিছে কি যে যদি ইমান এটো এটা পইণ্ট দিছে বিন্দুটোৱে বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু হয় ওকে মধ্যবিন্দু লাইন সেগমেন্ট জয়নিং 2 পইণ্ট তো তাহাতৰ ফৰ্মুলাটো কি আছিল p x1 y1 and যদি থাকে q x2 y2 যদি হয় তেতিয়া তাতো কি আছিল x1 plus x2 by 2 1 by 2 তো তাহাতৰ সেই পইণ্ট কেটা হ'ব suppose this is 1 point suppose this is another point তো আমাক কি লাগে আমাক লাগে অকল p হয় তো p তো কি হয় আছে y আছে জাস্ট তো আমি অকল y হয় তুলালে হ'ব y1 plus y2 তো y1 ৰ কিমান আছে মানটো y1 আছে -5 plus কিমান হ'ব 11 by 2 is equal to p তো কিমান হ'ল 6 হ'ল 6 by 2 is equal to p তো p is equal to কিমান হ'ব 3 বুজি পালো সকলোৱে বুজি পালো না এখিনি কোৱেশ্চন সকলোৱে বুজি পালো ওকে আমি এতিয়া নেক্সট কোৱেশ্চনটোলৈকে আগবাঢ়িম নেক্সট কোৱেশ্চনটো হৈছে কি 24 নম্বৰ কোৱেশ্চনটো ওকে 24 টো কৰিলো ন তো 25 সুধিছে তে ৰেশিওটো কিমান হ'ব ৰেশিও the ratio in which x axis হলে y is equal to 0 always মনত ৰাখিবা y is equal to 0 বুলি কৰি জাস্ট সলভ কৰিলে হ'ল কি আছিল m y1 plus n y1 2 plus m plus n is equal to 0 we don't know the value of m but y2 value জানো আমি y2 value তো কিমান আছে -3 plus we don't know the value of n but I mean value to জানো যে কিমান y1 or 6 is equal to 0 তো যদি এইটো আমি হিপিনে লৈ যাও কিমান 6n is equal to 3m তো আমাক কি লাগে m into n তো এইটো হ'ব 3m into 6n তো m into n হ'ব 2 into y so option A is the correct option বুজি পালো সকলোৱে বুজি পাইছো না সকলোৱে বুজি পাইছো ওকে এতিয়া নেক্সট কোৱেশ্চনটো কৈছে for the following statement
find the correct one. From the following statement, find the correct one. Okay. So question is the value of 10 is always less than 1. Yes, correct. 10 or jiketa value ase gute kita less than 1 hai. It is always correct. Tarasot next statement to dise ki next statement is for any value of the angle theta sec theta equal to 12/5. Etu correct nohoy kyo nohoy kon secor value ketio 12/5 mane theta jikono value babe 12/5 nahe ketio to kuntu hobo option A is true but option B is false. So option C is the correct option. বুঝি পালো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈকে যাম নেক্সট কোৱেশ্চনটো এটা ট্ৰিগোনোমেট্ৰি কোৱেশ্চন ये কৈছে যে 1 plus 10 square a 1 plus 10 square a by 1 plus cot square a. It is easy question. 10 square a. Here cot mane ki? Cot mane 1/10. এনেকে লিখিব পাৰো হল এতিয়া 1 plus 10 square a by 1 10 square a plus 1 by 10 square. तो a 10 কাটা যাব এটো উপলে গুছি যাব তো কিমান হ'ব ভ্যালু তো হ'ব 10 square a বুজি পালো সকলে বুজি পালো না কোৱেশ্চনটো সকলে বুজি পালো কোৱেশ্চনটো এই কোৱেশ্চনটো মই পিছত বুজাই দিম ওকে দেন নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো 29 কোৱেশ্চন number question. Okay. তো কৈছে যে দুটা ট্ৰায়াঙ্গলৰ কথা কৈছে ABC and PQR এই দুটা ট্ৰায়াঙ্গলৰ কথা কৈছে যে AB = BC এটো সমান তো কি হ'ব এই দুটা কোণ সমান হ'ব তো কোণ B = কোণ Q. This is the correct option. Option B is the correct option. Well, তাৰপিছতটো কৈছে কি this is also a question from geometry. তো কৈছে কি ইডাল আৰু ইডাল সমান্তৰাল parallel. তো কৈছে যে x ৰ মানটো কিমান তো এটা ফৰ্মুলা পাইছানে থেলাস থিওৰাম এই থেলাস থিওৰাম মানে কি কয় x plus 3 equal to x plus 6 equal to x into x plus 2 মানে এখিনি সমান এখিনি মানে এই গুটিখিনি সমান যেতিয়া আমি হেতু সলভ কৰিলে পাম x ৰ ভ্যালুটো 0 বুজি পালো এটো এতিয়া নেক্সট কোৱেশ্চনটো লগে কৈছো নেক্সট কোৱেশ্চনটো ট্ৰায়াঙ্গুলাৰ কোৱেশ্চন কৈছে ABC and DEF এই কোৱেশ্চনটো কৈছে যে AB BC and AC FD DE and EF এই গুটেটা সমান মানে সমান বাহু কেটা সমান সো A প্ৰথমতে আছে then B then আকৌ A মানে এটো কবলৈ গলে
এইটো হ'ব question option B is the correct option. এইটো কেনেকৈ হয় মই তোমাক অকমান এক্সপ্লেইন কৰি দিম জাস্ট মই ফাৰ্ষ্টতে গোটেইখিনি টপিক কমপ্লিট কৰি লওঁ তাৰপিছত মই এইটো লগত বুজাই দিম ভালকৈ অ'কে এতিয়া নেক্সট কুৱেশ্যনটো চাইছোঁ নেক্সট কুৱেশ্যনটো ইজি কুৱেশ্যন এই কোণটো দিয়া আছে 60 ডিগ্ৰী এই কোণটো দিয়া আছে 60 ডিগ্ৰী আমাক দিছে যে POQ PO মানে এই কোণটো কিমান এতিয়া চোৱা এইটো এনেকৈ আছে এইটো এটা বৃত্ত এতিয়া এনেকৈ গৈছে তো এই গোটেই কোণটো হৈছে 90 ডিগ্ৰী এইখিনি পৰা এইখিনিলৈকে এইটো কোণ 90 ডিগ্ৰী তো এইটো 60 হ'লে এইটো কিমান হ'ব 3 এইটো হ'ব 30 এণ্ড বৃত্ত এটাৰ সাপোজ এই দুডাল সমান কাৰণ এই দুইডাল হৈছে ব্যাসাৰ্ধ দুইডাল সমান তো যদি এইটো 30 হয় এইটো 30 হ'ব তো এই ট্ৰায়াঙ্গলটোৰ এই দুটা বাহু 30 30 60 তো এই গোটেইকেইটাৰ মান আছিলে 180 তো 60 বিয়োগ কৰি দিয়া কিমান হ'ব 120 তো কোনটো হ'ব অপচন A is the correct option option A is the correct option হল তে আমি নেক্সট কোৱেশ্চনটো লৈকে আগবাঢ়িছো এইটো এটা চোৱা কি কৈছে এইটো এটা সাপোজ কোৱাড্ৰেটিক যিকোনো কোৱাড্ৰেটিক তাৰ আগতে এটা বৃত্ত আঁকি ল'ব লাগিব সাপোজ এইটো এটা বৃত্ত তাৰ বাউণ্ডাৰী মানে এইকেইটা কোৱাড্ৰেটিলে টাচ কৰি আছে মোৰ বৃত্তটো ভাল নহয় সাপোজ টাচ কৰি আছে তাৰপিছত কৈছে যে কি P Q R S তাৰপিছত কি কৈছে A B C D হল তাৰপিছত কৈছে যে S D এইখিনি প্লাছ এইখিনি আজি এতিয়া যোগ কৰি দিবা তো তেতিয়া আমি কি পাম এইখিনি প্লাছ এইখিনি যোগ কৰি দিলে অবভিয়াছলি আমি পাম এইখিনি প্লাছ এইখিনি তো কি পাম RS পাম RS okay wait এইখিনি কৰিব দিছে ন এইখিনি okay I will explain it later that question number 34 to মই explain কৰি দিম বাৰু পিছত হ'ব okay এইটো question এটা try কি কৈছে if a tangent suppose this is a বৃত্ত and this is tangent into P into A into B তো সুধিছে যে এই কোণটো হৈছে 80 ডিগ্ৰী তো সুধিছে যে এই কোণটো কিমান হ'ব হল তো এই গোটেইটো যদি 80 হয় তো কিমান হ'ব 40 হ'ব this is 90 ডিগ্ৰী হল তো কিমান হ'ব 80 মানে 40 প্লাস 90 130 তো 180 পৰা যদি 130 গৈ যায় কিমান হ'ব এটো হ'ব অপচন সি 50 বুজি পালো সকলোৱে বুজি পালো কেনেকৈ কৰিলো সকলোৱে বুজি পালো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈকে যাম question number 35 question number 35 এটো সুধিছে যে
R ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P ডিগ্ৰী কোণত বৃত্তটোৰ ওকে এটো ফৰ্মুলাটো কি আছিল Q = 360 * twice pi r ইয়াতে এই ডিগ্ৰীটো দিয়া আছে P বুলি এটো দিয়া আছে P বুলি তো P = এই দুই কাটে এটো হ'ব 180 তো কোনটো হ'ব P pi r * 180 এটো অপচন B is the correct option হল সকলে বুজি পালো ওকে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো লকে যাও নেক্সট কোৱেশ্চনটো কৈছে কি এৰিয়া অফ এ স্কয়াৰ টু এৰিয়া দিয়া আছে মানে বৰ্গৰ কালি 196 সেন্টিমিটাৰ স্কয়াৰ তো বাহু কিমান হ'ব এডাল বাহু 14 মানে কেনেকৈ কৰিলো ৰুট ওভাৰ 196 হলে 14 তো এই বৰ্গটোক আগুৰি এটা মানে বৃত্ত আঁকিছে তো চোৱা এই গুটেডাল বৰ্গৰ বাহু এই বাহুডালৰ ইডাল হৈছে ব্যাস তাৰ আধা কিমান হ'ব ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ হলে আমাক জাস্ট এৰিয়াটোহে লাগে তো ইয়াৰ আধা কিমান হ'ব 7 তো এৰিয়া ফৰ্মুলা কিমান আছিল পাই r স্কয়াৰ into 7 এটা কাট খাই গল মানে কিমান হ'ব 154 সেন্টিমিটাৰ মানে কোনটো হ'ব অপচন D is the correct option বুজি পালো সকলোৱে okay then the area okay the circumference the bit of bit eta sukor khali okay eta sukor khali etu question to mon side baba the next question to saiso next question to koisa ki the curved surface area of a right circular cone মানে কি শঙ্কু এনেকুৱা হয় শঙ্কুটো আমাৰ যে চুপি তেলবোৰৰ চুপি তো হাইটটো দিয়া আছে এন্ড ৰেডিয়াসটো দিয়া আছে আমাক এইটো লাগিব স্লেন্ট হাইট বুলি কয় স্লেন্ট হাইট L তো হে L ৰ ফৰ্মুলাটো আছিল কি 15 L ৰ ফৰ্মুলাটো আছিল আমাৰ r square into h square তো এটো হ'ব 15 square plus h square তো এটো হ'ব কিমান এটো হ'ব 15 square plus h square 15 into 15 plus 64 এটো হ'ব 17 এতিয়া আমাক লাগে কি লাগে বৃত্তটোৰ শঙ্কুটোৰ 38 শঙ্কুটোৰ হে কি বুলি কয় বক্ৰবিষ্টৰ কালি কাপ সাৰফেস এৰিয়া তো কাপ সারফেস এরিয়া ফর্মুলা কিমান আছিল পাই rl তো এটো পাই বুলি ৰাখিছো এটো সেম r টো দিয়া আছে আমাক r টো কিমান দিয়া আছে ডায়ামিটাৰ দিয়া আছে তো 8 হ'ব into 7 এটো হলো হ'ব অপচন A is the correct option বুজি পালো ওকে তেমে নেক্সট কোৱেশ্চন তো ডিসকাস কৰিলো নেক্সট তো কৈছে কি নেক্সট কোৱেশ্চন তো কৈছে কি the cylindrical with a base of radius r দিয়া আছে কিমান দিয়া আছে 8
h দিয়া আছে 2 আমাক লাগে কি এটু গলাই কেনে মানে এটা হে বনাইছে এটু গলাই কেনে এটা কোণ বনাইছে আমি ফাৰ্ষ্টতে ইয়াৰ ভলিউমটো উলাব লাগিব তো ভলিউমটো উলাবলে পাই r square h পাই r square h হলে square h কিমান হ'ব 128 পাই বুলি থৈ দে এটু গলা কেনে যেটু কোণ বনাম তাৰটো মানে ভলিউমটো একে হ'ব লাগিব ন তো 128 equal to 1/3 pi r square into এই হাইটটো দিয়া আছে 6 এতিয়া এখানে সলভ কৰিম আমি r ভ্যালুটো পাম 8 সেন্টিমিটার এই পাইটো কাটা যাব বুজি পালো তো কোনটো হ'ব অপচন ডি ইজ দা কারেক্ট অপচন বুজি পালো সকলে ওকে এটা নেক্সট কোৱেশ্চন টু গৈছো নেক্সট কোৱেশ্চন টু কৈছে কি total surface area of a cube okay total surface area of a cube মানে ঘনক তেতিয়া হলে কি হ'ব 6a square এটুৰ মান দিয়া আছে 600 6a square তাহলে কিমান হ'ব a square is equal to 100 তেতিয়া হলে এটো কিমান হ'ব এটো হ'ব 10 হলে আমাক কি লাগে ভলিউম আয়তনৰ ফৰ্মুলা কিমান আছিল a cube হলে কিমান হ'ব 10 into 10 into 10 মানে হ'ব 10000 তো কোনটো হ'ব অপচন B is the correct option বুজি পালো সকলোৱে বুজি পালো সকলোৱে বুজি পালো নে সকলোৱে বুজি পালো ওকে তো 41 নম্বৰ কোৱেশ্চনটো কৈছে যে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মধ্য কিমান তো প্ৰথম পাঁচটা মৌলিক সংখ্যা কি 2 3 5 7 11 এই গুটেকেটাক যোগ কৰি ডিভাইডেড বাই 5 কৰিলে পাম আমি 28 by 5 equal to হ'ব 5/6 তো কোনটো হ'ব অপচন C is the correct option হল তাৰপিছত 42 নম্বৰ কোৱেশ্চনটো চোৱা মিডিয়ান এন্ড মোড মধ্যমা আৰু বহুলক দিয়া আছে মিডিয়ান এন্ড মোডটো দিয়া আছে আমাক সুধিছে কি মিন কিমান তো তাহাতো এটা ৰিলেচন আছিল মিডিয়াম মই ইংলিশতে লিখি দিছো 3 medium equal to 2 mean plus mode এতিয়া মিডিয়াম মানে কিমান আছে 36 মিন মানে কিমান হ'ব মিন তো আমাক ওলাব দিছে প্লাস মোড তো আছে 42 তাহলে মিন তো কিমান পাম 33 কিন্তু হ'ব অপচন B is the correct option হল এতিয়া আমি নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 43 ওকে কোৱেশ্চন নম্বৰ 43 কৈছে যে এটা সিঙ্গল থ্ৰো এ ডাই সো এটা যেতিয়া ডাইস মানে পাখাগুটি যেতিয়া এটা দলিয়াই দিম আমি কি পাম 1 পাব পাৰো 2 পাব পাৰো 3 পাব পাৰো 4 পাব পাৰো 5 পাব পাৰো বা 6 পাব পাৰো তাৰসু সুধিছে যে 3 এর গুণিত হোৱাৰ সম্ভাৱিতা তো টোটাল প্ৰবাবিলিটি কিমান হ'ব তো টোটাল কিটা পাম মানে টোটাল আউটকাম কিটা পাইছো 6টা তো তাৰে 3 এর গুণিত কোনটো হ'ব 3 এর গুণিত হ'ব 3 আৰু 6 তো মানে দুটা পাম তো মানে কিমান হ'ব 1/3 তো কোনটো হল অপচন 1/3 কোড আছে অপচন B is the correct answer হল তো নেক্সট কোৱেশ্চনটো লকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটো assertion reason চোৱা এটা ফৰ্মুলা জানাই তোমালোকে
ফৰ্মুলাটো হ'ল HCF into LCM into A into B এইটো ফৰ্মুলা ইউজ কৰিলে এইটো মেথছটো ওলাই যাব আৰু এই দুইটা শুদ্ধ তো কোনটো হ'ব অপশ্যন A আৰু 45 টো the probability of the sure event is 1 আৰু ইভেন্টৰ এটো অলৱেজ লেছ দেন 1 হয় তো এটো হ'ব অপশ্যন A is the correct option হল ওকে আজিলৈ তেতিয়াহ'লে ইমানে আমি আগন্তুক ক্লাছত আকৌ লগ পাম থেংক ইউ